আজি মই আপোনালোকক দেখুৱাম মৰাপাটৰ এটা ফেক্টৰী। বৰ্তমান মই যি ঠাইত উপস্থিত আছোঁ সেই হৈছে বৰপেটা জিলাৰ বহৰী অঞ্চলটো, আৰু ইয়াতে আছে মৰাপাটৰ এটা কলঘৰ, যিটো কলঘৰত মৰাপাটৰ লগত বিভিন্ন ধৰণৰ প্ৰডাক্টবিলাক প্ৰস্তুত কৰা হয় আৰু অসমৰ ভিন ভিন ঠাইত ৰপ্তানি কৰা হয়। তো বলকচোন আজি এই ইণ্ডাষ্ট্ৰিতনো কি আছে সেইখিনি আপোনালোকক দেখুৱাম। মৰাপাট শিল্প অসমৰ এক পুৰণি কুটীৰ শিল্প, আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম ৩ নম্বৰ স্থানত আছে মৰাপাট উৎপাদনৰ ক্ষেত্ৰত। তো বৰ্তমান মলত উপস্থিত আছে এই ইণ্ডাষ্ট্ৰিৰ এজন ফাৰ্মাৰ, আৰু দাদাই তাৰমানে বস্তুবিলাক ৰ মেটেৰিয়েলবিলাক সেইবিলাক আনিছে আৰু ইয়াত তাৰমানে বিকিবলৈ আনিছে। তো কিমান দিনৰ পৰা আপোনালোকে জড়িত হৈছে? জড়িত মোটামুটি আমি দিছে চলাৰ পৰ্যন্ত আৰম্ভ হৈছে, কৰি আছোঁ, কাম কৰি আছোঁ। আমি উচিত মূল্য পাইছোঁ, ইয়াতে কোনো বয় কথা পোৱা নাই, ভাল কথা পাইছোঁ যে আমাৰ এই ল'ৰাবিলাক আছে, এইটো ভাল ভাল ল'ৰা পাইছোঁ। মই শান্তি কাম কৰি আছোঁ, ফাৰ্মাৰ পৰা পাত আনি আছোঁ, গৃহস্থ মই ফাৰ্মাৰ মই। কিন্তু এই বিভিন্ন ফাৰ্মা আহে, কিন্তু ইয়াতে কোনো এইবিলাক ল'ৰাবিলাক যে আছে চাকৰি কৰি আছে ইয়াতে, কিন্তু দুখ কোনো পোৱা নাই। আমাৰ উচিত মূল্য দি আছে, উচিত মূল্য পাইছোঁ। এই হিচাপত মই চলি আছোঁ। কিমান কোৱান্টিটি আপোনালোকে আনে? আমি কোৱান্টিটি মোটামুটি আমাৰ 200-300 মোন হয় আমাৰ খেতিত। 200-300 মান? আচ্ছা। কেরোর 200 মন হয়, কেরো 150 মন হয়, মোট 300 মন হয়, 300-350 মন হয়ে যায় মোট কথা। আপুনি ডাইরেক্ট ট্রাকত আনে? ট্রাকত আনো। আচ্ছা, ট্রাকত আনি মই সোমাই দাও। এনে আপোনাৰ এই মৰাপাটৰ পৰা লাভালাভ কিমান আনে? লাভ মানে কি, এইটো আমি তো বিজনেস করা মানুহ নহয়, তো মই খেতিয়ক মানুহ। খেতিয়ে কৰোঁ, খেতিয়ে কৰাৰ পাছত মোটামুটি লাভৱান হয়। আমাৰ মন কৰা 1000 টাকা লাভৱান হয়। তানে আমাৰ খেত হিসাব টিসাব কৰি হিসাব কৰি 500-1000 এনেকে লাভ হয় বিঘা মন কৰা। কুইণ্টলত হয়, কেজি হিচাপত না কুইণ্টেল হিচাপত? কুইণ্টেল হিচাপত মানে 500 হয়। আৰু বাকী আপোনাৰ এনে মাটি কিমান মান মাটিত, কিমান হেক্টৰ মাটিত আপুনি? আমাৰ হেক্টৰ মাটি আছে মোটামুটি 60 বিঘামান। 60 বিঘামান। এই যে মৰাপাট হয়, মৰাপাটৰ এতিয়া একদম আমাৰ উপযুক্ত মাটিখিনি কোনখিনি ঠাইত মানে উপযুক্ত? এইটো উপযুক্ত মাটি আছে, এইবিলাক কিছু খেতি নকৰে কিছু খেতি। মানে অসমত মৰাপাট পচিবল হয়? পচিবল হয় ইয়াতে, কিন্তু আপনার যাতে খেতি নকৰে, ইমান পৰিশ্ৰম কৰিব নাযায়। আমাৰ নিচিনা মানুহ যেনে পৰিশ্ৰম কৰোঁ সেনে পৰিশ্ৰম নকৰে, আৰু আমাৰ মানুহে বেছি খেতি কৰে। বেছিভাগ দেখিছোঁ মানে বাংলাদেশতে এইবিলাক খেতি মানে জনপ্ৰিয় আৰু এনেকুৱা। তো আপোনাৰ এনে ঘৰ আমাৰ এইটো বান্দালি। এই ব্ৰহ্মপুত্ৰ সিপাৰে? আচ্ছা। বাকী দাদা আপুনিও খেতিৰ লগতে জড়িত হৈছে? ইয়াৰ লগতে মোটামুটি হয় নেকি? কিমান দিনৰ পৰা কৰিছে আপুনি? মোটামুটি আজি 5 বছৰৰ পৰা ইয়াতে দি আছোঁ আমি। 5 বছৰৰ পৰা দি আছে। এনে ইয়াত যিহেতু মালবিলাক ৰাখে, এনে কিমান দৰ দামত তাৰমানে আমাৰ যিটো প্ৰাপ্য, যিটো আমাৰ ৰেট হিচাপত দি আছে আৰু কি। বৰ্তমান চৰকাৰী ৰেট হিচাপে কিমান আছে? বৰ্তমান চৰকাৰী হিচাপত আপোনাৰ আছে 5000 কিমান বোৰ্ডত আছে। আচ্ছা আচ্ছা, বোৰ্ডত আছে। ৰ'ব মই বৰ্ডটো দেখাই দি আছোঁ আপোনালোকক। এইটো টিডি মানে টুছাপাট নাম্বাৰ 1। আচ্ছা, মানে ইয়াৰে কোৱালিটিও আছে? কোৱালিটি আছে, ভাল কোৱালিটি, বেয়া কোৱালিটি আছে। আচ্ছা, ইয়াত প্ৰথমতে 6035 টকা হ'ব নাম্বাৰ 1। আচ্ছা, আৰু নাম্বাৰ 2 হ'ব 5835 টকা। 5835 টকা নাম্বাৰ 2। 3 নম্বৰ হ'ব 5335 টকা। আচ্ছা, আৰু 4 নম্বৰত আছে 4 নম্বৰত আছে 4785 টকা। আচ্ছা, আৰু 5 নম্বৰত আছে আপোনাৰ 4535 টকা। আচ্ছা, তো এই হিচাপত আমাৰ ৰেটবিলাক দি আছে, আমি পাই আছোঁ আৰু মোটামুটি ঠিকেই আছে। পিছে হ'লে আপোনালোকৰ বাকী এনেকুৱা এই অফিচ ষ্টাফৰ ব্যৱহাৰবিলাক কেনেকুৱা? বিৰাট ভাল পাইছোঁ। চব মানুহ লোকেল? আগৰ যিটো ষ্টাফ আছিল, পুৰণা ষ্টাফ যিটো আছিল, সেইটো ৰিটায়াৰমেণ্ট হ'ল, আৰু বৰ্তমান যিটো নতুন ষ্টাফ আছে আমাৰ লগত বিৰাট ভাল, মানে মোটামুটি এডজাষ্টত সেই কাম কৰি আছে। সি মোটামুটি পাটা খৰিদ কৰা মানুহে, যিকেইটা মানুহ ইয়াতে ল'ৰা আছে এইকেইটা পাটা খৰিদ কৰা মানুহে ভদ্ৰ, বিৰাট ভদ্ৰ। আচ্ছা, আমাৰ লগত ভাল। ঠিক আছে বাৰু, বাকী ইয়াৰ অফিচ ষ্টাফৰ লগত আলোচনা কৰি আছোঁ মই কিছু কথা। তো বৰ্তমান মলত উপস্থিত আছে এই ইণ্ডাষ্ট্ৰিৰ এজন কৰ্মকৰ্তা, আৰু এখেতে আজি মোক দেখাব বোলে ইয়াত এই মৰাপাটখিনি কোৱালিটিবিলাক কেনেকুৱা, মানে গ্ৰেড 1 গ্ৰেড 2 এইবিলাক আছে যিহেতু, সেইখিনি দাদাই অকণমান ভালকৈ ডিছক্ৰাইব কৰি দিব। তো দাদা নমস্কাৰ, মই জুট কৰ্পোৰেশ্যনৰ
বহৰিহাট ডিপিচিৰ জুনিয়ৰ ইন্সপেক্টৰ হয়। তো আমি এইবাৰ 2024-25 বৰ্ষৰ মৰাপাট কিনাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। তো অলৰেডি আমাৰ ডিপিচিত বহৰিহাট ডিপিচিত মৰাপাট আহিছে। তো আজি আমি পাৰ্চেছ কৰিছোঁ আৰু কৰিম, তো আশা কৰিছোঁ। তো সেই হিচাপে তো আমাৰ গ্ৰেডেশ্যন যিটো আহিছে পাটৰ কোৱালিটি যিটো আহিছে, আজি সেই কিমান quality- আহিছে আপোনাৰ? আজি মোটামুটি 40 কুইণ্টেল। 40 কুইণ্টেল 40 কুইণ্টেল মানে ৰেগুলাৰ আহে না না? এতিয়া মানে চিজন মাত্ৰ ষ্টাৰ্ট হৈছে, Season. তো সেইকাৰণে ৰেগুলাৰিটি নাই এতিয়া। আচ্ছা তো মাজে সময়ে মানে খেতিৰ চিজনটো start চিজন হৈছে। মাত্ৰ ষ্টাৰ্ট হৈছে, পাট কাট আৰম্ভ হৈছে মাত্ৰ। অ তো মোটামুটি আৰু এপ্ৰক্সিমেটলি 15 আগষ্টৰ পিছত আমাৰ ফুল্লি পাৰ্চেজ আৰম্ভ হ'ব বুলি আশা কৰিছোঁ আমি। আচ্ছা ঠিক আছে। অ। তো আজি যিটো কোৱালিটি আমাৰ পাট আহিছে, অ। তো এইটো কোৱালিটি যিটো নেকি আমাৰ TD3 বেচিছ হয়, আমাৰ যিটো TD3 বৰ্ডৰ ৰেট আছে TD3 বেচিছ, ইয়াতে অলপমান আপোনাৰ টানা টনা কৰিলে TD4 ওলব। ঠিক আছে। তো TD3 যিটো আহে আপোনাৰ লেন্থটো থাকিব লাগিব, পাটৰ ষ্ট্ৰেংথ থাকিব লাগিব। ঠিক আছে। তো এইবিলাক অনুযায়ী আমি পাটৰ যাচাই কৰি আমি ফাৰ্মাৰক উচিত মূল্য দিওঁ। দি আছে। ঠিক আছে। মেইনলি আপোনালোকে যিবিলাক এই ৰ মেটেৰিয়েল বিলাক আনিছে মৰাপাটৰ, ইয়াৰ পৰা আপোনালোকে প্ৰডিউচ কি কৰে? আমাৰ ইয়াতে প্ৰডিউচৰ কোনো চিষ্টেম নাই। আমি ইয়াতে আমাৰ চৰকাৰে ইয়াতে পাৰ্চেছ কেন্দ্ৰ বুলি কয় এইটো, আচ্ছা, আমাৰ purchase কেন্দ্ৰ। পাৰ্চেছ কেন্দ্ৰ। আচ্ছা তো চৰকাৰে ইয়াতে পাট কিনে আৰু চৰকাৰে মিল বিলাকত চাপ্লাই কৰে। চাপ্লাই যিবিলাক মিল আছে, ৱেষ্ট বেংগল আছে আৰু কৰবাত আছে, তো এইবিলাকত আমাৰ JCI পাটটো ডাইৰেক্ট ৰ মেটেৰিয়েল হিচাপে বেল বনাই আমি বেল বনাই। চাপ্লাই কৰোঁ। অ, তাৰপিছত সেইটো দি বস্তা বনায়, কিবা বনায়, আৰু বহুত প্ৰডাক্ট হয়। আৰু আমাৰ জুট ডাইভাৰ্চিফাইড প্ৰডাক্ট যিটো আছে JDP প্ৰডাক্ট, সেইটো আমাৰ জুট কৰ্পৰেশ্যনে হেৰি কৰে, চাপ্লাই কৰে। আপোনালোকে তাৰমানে ৰোল বিলাক বনাই কেনে আপোনালোকে চাপ্লাই দিয়ে, Supply আৰু তাৰ পৰা তাৰমানে বিভিন্ন ধৰণৰ বস্তা বস্তা বা ৰছী বিলাক উৎপন্ন হয়। উৎপন্ন হয়। আচ্ছা ঠিক আছে। তো এইখিনি হ'ল TD3 আছিল না? এইটো TD3 আছে আৰু অলপ TD4 অলব ইয়াতে, অ যদি আমি যাচাই কৰোঁ। এতিয়াতো যাচাই হোৱা নাই, জাষ্ট মাত্ৰ আমি পাৰ্চেছ কৰিলোঁ। এইবিলাক প্ৰচেছৰ মেচিন বিলাক এইটো নেকি? আমাৰ মেচিন, এইটো বেল প্ৰেছ মেচিন হয়। আচ্ছা এই পাটটো বলকচোন। আমি প্ৰথমে আপোনাৰ হেৰি কৰিম, কি কয়, যাচাই কৰিম। আচ্ছা। যাচাই কৰাৰ পিছত ইয়াতে বেল বন্ধ হ'ব। তাৰমানে কাটি ল'ব আৰু কাটি লয় নেকি? কাটাকটি কোনো চিষ্টেম নাই আমাৰ ইয়াতে। এইটো মুঠা বনাব, মুঠা বনাই এই বাকচটো আছে, এই বাকচ, আচ্ছা এই বাকচৰ ভিতৰত 150 কেজি পাট মানে সোমাই ইয়াতে। 149 এইটো বাকচত 149 কিলো। কিলো। এটা বেলৰ ওজন 149 কিলো, আচ্ছা 1 কুইণ্টেল 49 কেজি। বেল বিলাক কেনেকুৱা হয় চাব পাৰিম নেকি? বেল আছে আমাৰ ইয়াতে। অ তো এইটো আমাৰ গোডাউন খুলিব লাগিব। আহিছো এতিয়া বৰ্তমান গুদানত, আৰু ইয়াত ধুনীয়াকে লিখা আছে বোলে ধূম্ৰপান নিষেধ। কি যিহেতু পাটাৰ বস্তা, তো পটকে জুই লাগিব সম্ভাৱনাটো আছে অকণমান, সেইকাৰণে ইয়াত সাৱধানতে লিখি থৈ দিছে। তো দাদা আহকচোন চাওঁ কেনেকুৱা। এইবিলাক আমাৰ জুট বেল। ঠিক আছে, কিমান ইয়াতে ষ্টৰেজ কৰিছো। এইটো আমাৰ গোডাউন 5000 বেলৰ কেপাচিটি আছে। 5000 এতিয়া আমাৰ ইয়াতে মোটামুটি 4050 বেল এতিয়া ষ্টকত আছে আমাৰ ইয়াতে। তো এইখিনি জায়গা স্পেচ খালী আছে, তো এইখিনি স্পেচ মিলি মোটামুটি 5000 আমাৰ এপ্ৰক্সিমেট 5000 বেলৰ কেপাচিটি। ধেমালি নহয়তো, এইটো বহুত ডাঙৰ গুদাম। মেইনলি দাদা আপোনালোকৰ লগত কিমান ফাৰ্মাৰ জড়িত হৈ আছে? আমাৰ লগত মোটামুটি 3000 এপ্ৰক্সিমেটলি 3000 ফাৰ্মাৰ 3000 ফাৰ্মাৰ মানে জড়িত হৈ আছে আমাৰ ইয়াতে। হয় নেকি? এইটোতো সুবিধা হৈছে বহুতৰ, মানে এমপ্লয় জেনেৰেট হৈছে। হয়, হয় সুবিধা হৈছে। তো লেবাৰে বহুত লেবাৰ কাম কৰিব পাৰে। তাৰপিছত আপোনাৰ গাড়ী বিলাকে, ড্ৰাইভাৰ বিলাকৰ সুবিধা হয়, চবৰে সুবিধা হয়। চবৰে সুবিধা হয়। Import exportৰ এটা কাৰণে। অৰ্গেনাইজেশ্যন আছে যদি চবৰে সুবিধা হয়। মেইনলি প্ৰফিটেবল হয় আপোনাৰ ফাৰ্মাৰ বিলাকে। তো একচুৱেলি মাৰ্কেটত যদি JCI টো নাথাকলাক হয়, তো পাটৰ মূল্য মাৰ্কেটত লোকাল পাৰ্টিহঁতে মানে নিজৰ ইচ্ছা মতে দিলাক হয়। তো সেইকাৰণে JCI চৰকাৰে যিহেতু এটা ৰেট ফিক্স কৰি দিছে MSP, তো সেইটো ৰেটত যদি তলত বজাৰত যায়, তো আল্টিমেটলি ফাৰ্মাৰে আমাৰ ইয়াতে লৈ আহিলে উচিত মূল্যটো পাব। মানে বেলেগে যদি কৰিলা হয় অলপ মনোপলি এটা হৈ যায়, নিজৰ ইচ্ছা মতে মানে দাম বিলাক বাঢ়িলা হয়। সেইটো হয়। বাকি সেইটো মানে ষ্টেবল কৰাৰ কাৰণে আমাৰ ভাৰত চৰকাৰে আমাৰ এইটো পদক্ষেপ লৈছে। আৰু হয় নেকি? আপুনি এইটো কামৰ লগত জড়িত হোৱা কিমান বছৰ? মই আজি 6 বছৰ হ'ল এইটো কামৰ লগত জড়িত। আচ্ছা, এইটো গভৰ্ণমেণ্ট নে সেমি গভৰ্ণমেণ্ট? এইটো সেমি গভৰ্ণমেণ্ট এণ্টাৰপ্ৰাইজ হয়। ভাৰত চৰকাৰৰ সেমি গভৰ্ণমেণ্ট এইটো এণ্টাৰপ্ৰাইজ হয়। প্ৰডাক্টখিনি অকণমান চাই দিয়ক তাৰে বিষয়ে। এইটো আমাৰ TD5 আছে। এইটো
এইটো TD5 মানে কমাৰ্চিয়েল ভেলুৰ কমাৰ্চিয়েল পাৰ্চেজৰ এইটো আমাৰ মাল, যিটো নেকি 22-23ত আমি পাৰ্চেজ কৰিছিলোঁ। এইটো আচ্ছা কমাৰ্চিয়েল, তাৰ মানে MSP নহয়, MSP নহয়, মিনিমাম ছাপোৰ্ট প্ৰাইচ নহয়। এইটো মাৰ্কেটৰ ওপৰত ভিত্তি কৰি চৰকাৰে পাট লোৱাৰ সুবিধা সেইটোও ৰাখে। চাপ'জ পাটৰ দৰকাৰ পৰিছে, তেতিয়া চৰকাৰে কি কৰে, কমাৰ্চিয়েল ৰেটতো পাট কিনে। ধৰি লওক কিছুমানে এতিয়া ধৰি লওক কুইণ্টেল হিচাপত নাই, তাহাঁতৰ কেজি হিচাপত অকণমান মাল দিব বিচাৰে, আপোনালোকে কালেক্ট কৰে নে? কালেক্ট কৰোঁ আমি, কালেক্ট কৰে, অসুবিধা নাই। অসুবিধাটো একো নাই? নাই, কোনো আচ্ছা, অসুবিধা নাই। কোনোবাই যদি বিচাৰে তো কণ্টেক্ট কৰিব পাৰে? পাৰিব পাৰে, অ চবে পাৰে। আমি চব অসমৰ আমাৰ বহৰীহাট DPC এৰিয়াৰ আশে পাশে ফাৰ্মাৰ বিলাকক অনুৰোধ জনাইছো যে যিয়ে পাট উৎপাদন কৰে, তো উচিত মূল্য পাবৰ কাৰণে আমাৰ বহৰীয়াৰ DPC আছে, তেখেতে আমাৰ বহৰীয়াৰ DPCৰ লগত যোগাযোগ কৰক। আমি অবভিয়াছলি যিখিনি পাটে হওক আমি লোৱাৰ কাৰণে সাজু হৈ আছো। তো দাদাই ধুনীয়াকে কথাখিনি ধুনীয়াকে বুজাই ক'লে। তো দাদা পোনপ্ৰথমে আপোনাক ধন্যবাদ দিছোঁ, ইমানখিনি ব্যস্ততাৰ মাজতে যি আমাক এইখিনি সময় দিলে। এতিয়া আপোনালোকক চিনাকি কৰি দিব বিচাৰিম, এই কাৰ্যালয়ৰ এজন বিষয়া আছে, এখেতৰ পৰা অকণমান কথাখিনি জানিম, বা এইটো ইণ্ডাষ্ট্ৰিটো কেনেকৈ চলি আছে বা কেনেকৈ হেল্প কৰিছে ফাৰ্মাৰবিলাকক, গোটেইখিনি কথা দাদাই অকণমান ভালকৈ কথাখিনি জনাই দিব। নমস্কার, আমি সুমন অধিকারী, জুনিয়র ইন্সপেক্টর, দ্য জুট কর্পোরেশন অফ ইন্ডিয়া, বাউরিয়ার ডিপিসি। অ্যাকচুয়ালি প্রত্যেক বছর ভারত সরকার চাষিদের সুবিধার্থে MSP রেট পাটের উপর দিয়ে থাকে। এই রেটটা অ্যাকচুয়ালি কেন থাকে, চাষিরা যে উৎপাদন মূল্য, সেই উৎপাদন মূল্যের থেকে যদি মার্কেট অনেক ডাউন থাকে, তাহলে চাষিরা তাদের পাট চাষে আগ্রহটা কমে যাবে। যার জন্য সরকার কি করে, তাদের জন্য পাট চাষে আগ্রহ বজায় থাকে এবং তাদের জন্য কোনো রকম লস না হয়, তার জন্য JCI অফিস থেকে বা জুট কমিশনার প্রত্যেক বছর একটা নির্দিষ্ট মূল্য নির্ধারিত করে, এবং সেই মূল্যে যাতে পাট ফার্মাররা দিতে পারে, সেই মূল্যে তার জন্য JCI একমাত্র এজেন্সি, গভর্নমেন্টের একমাত্র এজেন্সি যারা চাষিদের কাছ থেকে MSP মূল্যে পাট ক্রয় করে থাকে। তেমনই তারই একটা শাখা হচ্ছে আমাদের বহরিয়ার DPC। আমরা গত বছরও নির্ধারিত মূল্যে পাট বিভিন্ন রকম চাষিদের কাছ থেকে পাট কিনেছি। এবছরও আমরা বিভিন্ন নির্ধারিত মূল্যে আমরা পাট কিনছি এবং সেই MSP রেট অলরেডি আমরা দেখিয়েছি। ঠিক আছে, এছাড়া আমাদের চাষিদেরকে শুধু পাট কিনে সাহায্য করা নয়, তার সাথে সাথে তাদের চাষের জন্য আমরা সিড ড্রিল মেশিন দিয়ে থাকি, তার সাথে নিড়ানির জন্য বিভিন্ন উইডার মেশিন আমরা এখান থেকে ফ্রিতে দিয়ে থাকি, এবং প্রতি সিজনে আমরা সাবসিডি রেটে চাষিদেরকে বীজ প্রদান করে থাকি। এবং পাট চাষের একটা অন্যতম প্রধান জিনিস হচ্ছে পাটের রেটিং, বা পাটটাকে যে আমরা জাগ দিই, সেই জাগের জন্য যে ওষুধ, সেই ওষুধ আমরা বিনামূল্যে বিতরণ করে থাকি। এবছরও আমরা প্যারাধরা, মুকলমা এবং বহরিয়াটির মতো মার্কেটে বিভিন্ন চাষিকে আমরা এবছর পাটের রেটিংয়ের জন্য পাউডার দিয়েছি। তাছাড়া এবছর আমরা তো MSP রয়েছে, যদি বাজার মূল্য অনেক কম থাকে, তো সমস্ত চাষিদেরকে আমি অনুরোধ করবো JCI তরফ থেকে তারা যেন আমাদের JCI-তে এসে পাট দিয়ে যায়। ধন্যবাদ। এয়া আপোনালোকে দেখা পাইছে, এইবিলাক চব হৈছে মৰাপাটৰ গছ, মানে এইটো চিম্পুল হিচাপত ইয়াত ইণ্ডাষ্ট্ৰি ৰাখি থৈ দিছে, আৰু এইবিলাকৰ পৰাই ফাৰ্মাৰগিলাখন উপকৃত হয়, আৰু বিভিন্ন এই ইণ্ডাষ্ট্ৰিৰ পৰা প্ৰডাক্টবিলাক মানে যিটো ৰ'ল আছে, সেই ৰ'লবিলাক ইয়াৰ পৰাই ৰপ্তানি হয় বিভিন্ন মিলবিলাকত। তো আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আশা কৰিছোঁ কিবা এটা আপোনালোকে ভাল ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। তো যদি আপোনালোকে নতুনকৈ আহিছে, এই চেনেলটোৰ লগত জড়িত হ'বলৈ একদমেই নাপাহৰিব। ধন্যবাদ।